ৰাতিপুৱা মানে ভিডিঅ' এটা বনাও বুলি পেলাই ভাবিছো আৰু হেৰি কি কয় বস্তু এটা দেখাও মানে বস্তু মানে কি পুলি কেইটামান দেখাম এতিয়া কেইবাদিনো হ'ল আনি থোৱা চব এইকেইটা হ'ল মেগনি পুলি অলপ ওচৰলৈ এই পুলিকেইটা দামটোৱে প্ৰথম কৰি লওঁ এইটো চাওক ইমান ডাঙৰ পুলিটো কিমান কিনিব এইটো প্ৰায় 2.5 ফুট হৈ যাব নহয় 2 ফুট 2.5 ফুটৰ 2 ফুটতকৈ অলপ বেছি হ'ব আৰু এটা পুলি দাম হ'ল 40-50 টকাৰ পৰা আৰম্ভ কৰি আছে যদি যিমানে মানে ওখ যিমানে ডাঙৰ পুলি বিচাৰে সিমানে দাম বাৰু মেগনি পুলিটো তো এতিয়া কথা হ'ল কি এই পুলিটো দামো বেছি নহয় পোৱালি আঁতৰ দেই একো নহয় পুলি মানে সাইজটো চাই পেলাই আৰু দামটো যি কি নহওক এতিয়া পুলিকেইটা মই আনি থোৱা মানে এনে য'ত ত'ত ৰুই থোৱা কেইবাটাও আছে আৰু মানে ইমান একেলগে যে বেছিকৈ আনিব নোৱাৰোঁ পইচা পাতি লাগে ন তো কমকৈ আনি পেলাই মানে কিবা এটা খৰচা কৰাতকৈ মই ভাবিছোঁ আৰু সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ এইবোৰ পুলিৰ বিষয়ে ইমান নাজানিছিলোঁ আগতে মেগনি পুলি যে দাম বা কিবা হেৰি ভাল কাঠ সেইবোৰ ইমান নাজানিছিলোঁ আগতে মানে ভিডিঅ' ছ'চিয়েল মিডিয়াত চাই থাকোঁ যদিও কাৰণ মোৰ এটা বেলেগ এটা লাইন আছিলে ন তেতিয়া আমি গছ পুলি ৰুইছিলোঁ যদিও বকম গছ খুব ৰুইছিলোঁ মানে নিম তিতা গছ যে আগে সৰুৰ পৰা পুলি কিবাকিবি মই বেলেগ এটা জেগাত মানে হলং পুলি সেইবোৰ কিবা ইজাবৰ পৰা আনি পেলাই পুলি সৰুৰ পৰা সেইবোৰ কৰিছোঁ বাৰু কিন্তু যেতিয়া বাহিৰলৈ গুচি গ'লোঁ তেতিয়াৰ পৰা ক'ত 6-7 বছৰ বাহিৰতে থাকিলোঁগৈ তাৰপৰা পুলি আহি দেখিছোঁ ডাঙৰ হৈ গ'ল মানে তাতকৈ আগতে সৰুতে লগোৱা হৈছিলে তথাপিতো আৰু এতিয়া হলং 3-4মান আছে নেকি ঘৰত তাৰপিছত এতিয়া এইবোৰ বিষয়ে ইমান নাজানিছিলোঁ কাৰণ মোৰ লাইনটো বেলেগ আছিলে ন তো এতিয়া কথা হ'ল কি এইবোৰ পুলি হয়তো বহুতে কয় আজিলৈকেতো মই এইবোৰ নেজানো কৈছোঁহে সেই ভৱিষ্যতত মানে দাম হ'বনে নহয়নে নেজানো বাৰু কিন্তু কিছুমান এনেকুৱা হয় ন এতিয়া ধৰক চাম গছজোপাই এতিয়া কাঠটো দাম তাৰপিছত এনেকৈ সেইবোৰ লালি কিবাকিবি এইবোৰ ধেৰ আছে কিন্তু চব পুলি নাপাওঁ তাৰপিছত আৰু নহয়ো তো এতিয়া মেগনিটো হয় বুলি কয় আমাৰ এইটো কাৰণ পাইছোঁ এতিয়া তো মেগনিটো দামটো বেছি ইয়াৰ কাঠো মানে বিক্ৰী হয় কেজি চিষ্টেমত আৰু সেই গছজোপা গোটেই গছজোপা বিক্ৰী হয় শুনিছোঁ আৰু ডাইৰেক্টটো দেখা নাই ফেচবুকে ইউটিউবে তাৰপিছত মোৰ বন্ধু এজনে কোৱাৰ কাৰণেহে তই এটা কাম কৰ এই বাৰীখনত তই এইবোৰ পুলিকে ভাল পুলি চাজিনা পুলি লগাব কৈছিলে কিন্তু চাজিনা পুলি এতিয়ালৈকে পোৱা নাই আৰু এইটো লাগিব ন বেছিকৈ আনো বুলি ক'লে তো এটা দুটাকৈ আনি পেলাই ৰুইছোঁহি আপোনালোককো এইটো কাৰণতে দেখাইছোঁ যদি ভিডিঅ'টো চাইছে তেতিয়াহ'লে এটা দুটাকৈ পুলি আনি পেলাই ৰুৱক আৰু মোৰ এনেই অৰ্ডাৰ আছিলে এটা জেগাত আছিলে 30টা মানে কি হ'ল মই অকল আনিহে দিওঁ নিজে কথা পাতি লৈ মই ফোন কৰি দিওঁ আৰু নাৰ্চাৰী মালিকৰ লগত ইমান টকা তো তাৰপিছত আনি পেলাই দি দিওঁ এতিয়া এইটো আপুনি ধৰ পুলিটো চাইজটো লৈ পেলাইহে ৰেটটো ক'লোৱে এতিয়া ধৰক এইটো 40 টকাকৈ ল'লেও 30 টকা 40 টকা 50 টকা এনেকুৱাকৈ লৈ পুলি যদি যিমানে ওখ হয় সিমানে দাম ল'ব তো এতিয়া বাকী একো কাম নাই এনেই ইয়াত কেইটকা আছেনো 40 টকাকৈ হ'লেও চাওক 120 এইফালে 120 240 আৰু 260 টকাত এতিয়া এইকেইটা পুলি ৰুই থ'ম মোৰ একো চাবলৈ দৰকাৰ নাই মই অকল এটাই কৰিব লাগিব যে গৰু ছাগলীৰ পৰা অলপ সাৱধান কৰিব লাগিব আৰু যদি বাইচেঞ্চ ভৱিষ্যত আছে পুলিটোৰ মানে এটলিষ্ট কাঠটো হ'লেও পাম বাকী যদি কিবা থাকে তেতিয়াহ'লে আৰু 10-15 বছৰ ভিতৰত বহুত সোনকালে ডাঙৰ হয় ন এইবোৰ পুলি সেনেকৈ কয় আৰু মইতো কৰা নাই আগতে কৈছোঁহে তো এনেই কিছুমান ক্ষেত্ৰত এনেই যি টি পইচা ফচোৱাতকৈ মোক কণ্টেণ্ট এইটোৱে যে মানে পইচা এনেই য'ত ত'ত মানে কিছুমান আবে যাবে খৰচা কৰোঁ যে আমি এতিয়া ধৰক 100 টকা এটা ক'ৰবাত বাইকত এনেই ওলাই গ'লে লাগেই তো সেই 100 টকাটো ধৰক যদি আপুনি আজি নাযাওঁচোন বুলি পেলাই 3টা পুলি আনি থৈ দিলে 120 টকা লয় ধৰ আৰু 20 টকা এটা দি পেলাই তেলটো হেৰিয়ত ভৰালে এনেই দোকানত ভৰালে 110 টকাই লয় তো এনেকুৱা 3টা পুলি যদি আনি পিনি লগাই থয় লাভ হ'ব আৰু এইবোৰ দিমাগত যে আগতে নোসোমালে কিছুমান কৰিছিলোঁ বহুত সৰুৰ পৰাই কষ্ট কৰা কিন্তু চব ক্ষেত্ৰত ছাকচেছ নহওঁ কাৰণ ইফাল দৌৰোঁ যে মানুহটো শান্তি নাই বুলি কয় যে কিছুমান ক্ষেত্ৰত ছাকচেছ নহওঁ হ'লেও আৰু যিখিনি পাৰোঁ কৰিয়ে আছোঁ বাৰু কিন্তু নোৱাৰিলেনো ক'বা কেনেকৈ ক'ব এতিয়া কিবা এটা প্লেনিং কৰোঁ কিবা এটা হয় কিন্তু মই এইটো আপোনালোকক এইটোৱে কৈছোঁ যে এটা দুটাকৈ হ'লেও এনেকুৱা ভাল পুলি এইটো পুলি বুলি পেলাই কোৱা নাই ৰুই থ'ব লাগে আৰু এই কাৰণ কেলে 10-15 বছৰ পিছত যদি সঁচাকৈ হয় তেতিয়াহ'লে কাঠটো হ'লেও পাব যেনেকৈ এতিয়া বৌপাতটো ইমান কাম নাই বা বৌপাত বুলি কয় আমাৰ এজোপা আছে দেখাই দিছোঁ দেই কেই মিনিট হ'ল 5 মিনিট সেইজোপা হ'ল এতিয়া বৰপাত
দেখিছেনে এইজোপা কিমান ওখ এইজোপা এতিয়া বেছি বছৰ হোৱাই নাই একদম ললকে বহুত সোনকালে ডাঙৰ হৈ আহে মানে মোৰ কথাবোৰ অকণমান বেলেগ দেই সুৰটো কোৱা এনেকুৱাকৈ এতিয়া চাওক মই য'ত যি পাইছোঁ লগাই দিছোঁ এইখিনি তামোল পুলি এতিয়া এনেকুৱাকৈ আগেও কৈছিলোঁ এতিয়াও কৈছোঁ বৰ্তমানো এনেকুৱাকৈ এই নিম গছৰ পুলি এতিয়া য'তে ত'তে ৰুওঁ কিন্তু গৰু ছাগলী খাই পেলাই এইবোৰ দেখিছে নহয় গৰু ছাগলী সোমাই জেওৰা চেওৰা ইমান ভেটা নহয় তো আপোনালোকে এতিয়া কৈছোঁ মই যদি মোক লাগে বুলি কয় তেতিয়াহ'লে আপোনালোকে নিজে হ'লেও আনি ল'ব পাৰিব যদি লাগে বুলি কয় তেতিয়াহ'লে মই হ'লেও আনি দিম মানে পুলি এনেকুৱা 30-40টাতো মই এটা জেগাত দিলোঁ বাৰু তো এতিয়া এইকেইটা থাকিলে এইকেইটা এতিয়া মই নিজৰ বাৰীত ৰুমগৈ এতিয়া ৰাতিপুৱা সেইকাৰণে ওলাইছোঁ পোক লাগিছে নেকি হয় এইটো পোকেই হয় চা থৈ দিয়া আছিলে যে কেইবাদিনো হ'লেই থৈ দিয়া সময় নাই পোৱা আছিলে ৰুবলৈ আজি ৰুগৈ আৰু তো সেয়াই আনিব ৰুব পুলি এনেই মিছা মিছি এইবোৰ যি টি কৰি থোৱা ৰোগ মাটি যি হয় দেখা যাব পালেও পাব নাপালেও আৰু কিনো কাঠটোতো পাব এটলিষ্ট তো বেগত আনিলোঁ 6টা পুলি ৰুলোঁ আৰু এইটো থাকিলে মই জেওৰা কাষে দিছোঁ মানে যাতে ফেঞ্চিঙো যদি কেতিয়াবা ভৱিষ্যত মাৰোঁ আৰু এতিয়া অলৰেডি ব্লেডটো লগাই থোৱা আছে তো মাৰি দিম আৰু পিছত সেইকাৰণে জেওৰা কাষে ৰুই দিছোঁ এইকেইটা তো এতিয়া সাঁচি কি কয় এইটো মানে মেগনিহে আগতে তেৰি পাহৰিয়ে থাকোঁ তো এতিয়া মই বস্তু এটা দেখাওঁ আপোনালোকক বাৰীখন অকণমান দেখাবলৈ লাজে লাগে মানে কিছুমান ক্ষেত্ৰত কি হয় এই হাবি জংঘল হৈ আছে ন হয়নে এইফালে বেঙেনা আছে জংঘল হৈ আছে ইমান মানে সময় নিদিওঁ বুলি ক'ব লাগিব টাইম নথকা নহয় বাৰু কিন্তু ইয়াত ইমান দিয়া নাই গুৰুত্ব দিয়া নাই যিহেতু অকণমান দূৰত থাকে ন মই মানুহটো অলপ দূৰত থাকোঁ সেই গতিকেলৈ জংঘল পুৰা এইটো হ'ল কলপুলি এইটো মানে টিকিয়া জাতি কলপুলি বুলিব চাপৰ জাতি তো অৰুণাচলৰ পৰা অনা হৈছিলে এনেকুৱা আছে 6টামান 6টাৰ ভিতৰত 4টা মানে বাচিলে 2টা ছাগলী খাই এদায় কৰিলে এইবোৰ পাতবোৰ দেখিছে কিবা খাই এদায় কৰিছে তো থোকটো লাগিলে গম পাম এতিয়া যেতিয়া থোক পৰিব তেতিয়া গম পাম আৰু বাকী ৰুলোঁ আৰু এতিয়া যাওঁগৈ আৰু হয়নে তো লাহে পাতিব লাগিব আমাৰ বাৰীখন পূৰা জংঘল হৈ আছে যে ইফালেতো আৰু জংঘল আছে সেইকাৰণে মই নাই দেখুওৱা ইয়াতে খতম কৰি দিওঁ বতৰো ভাল আজি